আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন হু ইজ ন'ন এজ শিলভদ্ৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত শিলভদ্ৰ নামেৰে কাক জনা যায় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ৰেৱতী মোহন দত্ত চৌধুৰী কুৱেশ্যন নম্বৰ 2 হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটছ এছিয়া ফ্ৰম ইউৰোপ কোনখন পৰ্বতমালাই এছিয়া মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি ইউৰাল পৰ্বতমালা Question number 3. The Sahara Desert is located in which continent? Sahara মৰুভূমি কোনখন মহাদেশত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি আফ্ৰিকা। Question number 4. Which number chief minister of Assam is হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি 15তম। Question number 5. What is the name of the para archer who has won the Arjun Award in 2023? 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা para archery গৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি শীতল দেৱী। Question number 6. What is the name of the first country to draft constitution? সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ আমেৰিকা যুক্তৰাষ্ট্ৰ। Question number 7. Where is the সংগীত নাটক একাডেমী located? সংগীত নাটক একাডেমী ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি নতুন দিল্লী। Question number 8. Which acid helps milk to curd? কোনবিধ এচিডে গাখীৰক দৈ হোৱাত সহায় কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি লেক্টিক এচিড। Next question. Imperial Bank of India is the old name of which bank? Imperial Bank of India কোনটো বেংকৰ পুৰণি নাম? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ভাৰতীয় ষ্টেট বেংক। Question number 10. Where is the headquarters of the World Health Organization's WHO located? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ জেনেভা। Question number 11. Who was the first governor of the Reserve Bank of India? ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অছবৰ্ণ স্মিথ। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ বুদ্ধিজিম বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ গৌতম বুদ্ধ। Question number 13. Where is the Jim Corbett National Park located in India? জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি উত্তৰাখণ্ড। Question number 14. Who was the first Indian woman cricketer to score a double century? দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন আছিল? শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ মিতালী ৰাজ। খেলৰ ওপৰত প্ৰায়ে প্ৰশ্ন আহি থকা দেখা যায়। Question number 15. The Kumbh Mela is held on the banks of which river in Nasik? নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি গোদাবৰী। ইয়াত ডিটো আহিব লাগিছিল। অপশ্যন নম্বৰ ডি শুদ্ধ অপশ্যন গোদাবৰী। Question number 16. Which place in Assam is known as পঞ্চতীৰ্থ? পঞ্চতীৰ্থ বুলি ক'লে অসমৰ কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি হাজো। Question number 17. In which year Sikkim became a state of India? কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1975 1975 চনত। Question number 18. Where is the ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী লোকেটেড? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত?
শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি লেপেট কাটা Question number 19 The Gyanpith Award is awarded in which field Gyanpith বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ সাহিত্য Question number 20 Which sport is নয়নমণি শইকীয়া involved in নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি লন টেনিছ Next question What medal did Nyanmani Soikia won at the Commonwealth Games 2022 Commonwealth Games 2022 ত Nyanmani Soikia কি পদক লাভ কৰিছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ সোণ Question number 22 When was the first Winter Olympics held প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1924 চনত Question number 23 When did the first battle of Panipat take place পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1526 খ্ৰীষ্টাব্দত Question number 24 When did the second battle of Panipat take place পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1556 খ্ৰীষ্টাব্দত Question number 25 When did the third battle of Panipat take place পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1761 1761 খ্ৰীষ্টাব্দত Question number 26 বশিষ্ঠ আশ্ৰম is situated on which hill বশিষ্ঠ আশ্ৰম কোনখন পাহাৰত অৱস্থিত শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি হৈন্তাচল পাহাৰ Question number 27 Our solar system is a part of which galaxy আমাৰ সৌৰজগতখন কোনটো তাৰকা ৰাজ্যৰ অন্তৰ্গত হয় শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি হাতীপতি Question number 28 Who discovered the planet Uranus Uranus গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি উইলিয়াম হাৰ্শেল Question number 29 Which planet take least time to complete one rotation on its axis কোনটো গ্ৰহৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কম সময় লাগে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি বৃহস্পতি গ্ৰহ Question number 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট question Who was the first female cricket umpire of India ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেট আম্পায়াৰ কোন আছিল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অঞ্জলি ৰাজগোপাল বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি আপোনালোকক গণিতৰ ওপৰত প্ৰশ্ন লাগে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাবলৈ একদমেই নাপাহৰিব তেন্তে আজিলৈকে ইমানেই থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'